Welcome to my channel Akant Education Center. মই ছাত্ৰছাত্ৰীসকল মই আজি তোমালোকৰ বাবে দ্য লষ্ট স্প্ৰিং নামৰ গল্পটোৰ পৰা 5 মাৰ্কছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ। এইটো তোমালোকে পঢ়ি ল'বা নিশ্চয়। এই কুৱেশ্যনটো এবাৰ 2026ত HS ফাইনেল এক্সামিনেশ্যনত অহাৰ 100% সম্ভাৱনা আছে, গতিকে তোমালোকে এইটো পঢ়ি ল'বা। কুৱেশ্যনটো হ'ল, ডেছক্ৰাইব দ্য মিজাৰেবল প্লাইট অফ দ্য পিপুল অফ ফিৰোজাবাদ। অৰ্থাৎ ফিৰোজাবাদৰ মানুহসকলে কিমান কষ্ট কৰি কাম কৰিছিল বা লেবাৰসকলে কিমান প্লাইট, তেওঁলোকৰ দুখ কষ্ট কেনেকুৱা আছিল সেই বিষয়ে বৰ্ণনা কৰিবলৈ দিছে। এনচাৰটো হ'ব, ফিৰোজাবাদ ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী, where families have spent generations working around the furnace. They work in small cells without air and light. Children slog their daylight hours around this furnace instead of going to school. They often lose their eyesight due to glass pollution before they become adults. They live around stinking lanes soaked with garbage, in homes having crumbling walls around, crowded with families of humans and animals coexisting together. Spirals of bangles of different colors lie in mounds built in four-wheeled carts. Besides the flickering oil lamps, sit boys and girls wielding pieces of bangles. In spite of this lifelong hard work, they are trapped in poverty, and the burden of this impoverished life is imposed on them generation after generation. এইখিনি এনচাৰটো কভাৰ কৰিব। ইয়াৰ পিছত এইটো গল্পৰ পৰা আৰু এটা কুৱেশ্যন এনেকৈ দিব পাৰে। এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট 2006ৰ কাৰণে। কুৱেশ্যনটো এনচাৰ ইয়াৰ লগত চিমিলাৰিটি আছে, মই তোমালোকক বুজাই কৈ আছোঁ। ডেছক্ৰাইব দ্য বেংগল মেকাৰ্ছ অফ ফিৰোজাবাদ। হাউ ডাজ দ্য ভিচিয়াছ চাৰ্কেল অফ শাহুকাৰ্ছ, দ্য মিডলমেন, নেভাৰ এলাউ দেম টু কাম আউট অফ দেয়াৰ পভাৰ্টি। এইটো কুৱেশ্যনৰ এনচাৰটো তোমালোকে 1 নম্বৰ কুৱেশ্যন এনচাৰ যিটো পালা, ইয়াৰ আগত যিটো কোৱা হ'ল সেই কুৱেশ্যনৰ এনচাৰটো লাগিব, আৰু লগতে এই পেৰাগ্ৰাফখিনি এইখিনি এড কৰি দিলেই এইটো ফুল এনচাৰ হৈ যাব। গতিকে ইয়াত এনচাৰটো লিখা আছে এনেকৈ, এনচাৰ অফ কুৱেশ্যন নম্বৰ 1 ইজ কম্পালচাৰী। অৰ্থাৎ ইয়াৰ আগৰ কুৱেশ্যন যিটো এনচাৰ পালা সেই এনচাৰখিনি লিখিব লাগিব, লগতে এইখিনি যোগ কৰি দিলেই হ'ল, ইয়াৰ এনচাৰটো ফুল হৈ যাব। আৰু এইটো কুৱেশ্যনো খুব ইম্পৰ্টেণ্ট আছে। এই গল্পটোৰ পৰা এই দুটা কুৱেশ্যনৰ পৰা এইবাৰ এটা আহিবই, গতিকে তোমালোকে এই দুটা কুৱেশ্যন মুখস্থ কৰি ল'বা। এইটো পিছৰ পেৰাগ্ৰাফখিনি, এইটো কুৱেশ্যন যদি সেই আগৰটো আহে 1 নম্বৰটো আহে তেনেহ'লে এইখিনি লিখিব নালাগে, আৰু এইটো কুৱেশ্যন যদি দিয়ে তেনেহ'লে এই পেৰাগ্ৰাফটো শেষৰ এই 4টা লাইন তোমালোকে এড কৰি দিব লাগিব। দ্য workers of Firozabad cannot organize themselves into cooperative for fear of police. The bangle makers are always caught in the vicious circle of the middlemen and shahukars. This vicious circle exploits them so much that they are left with no less money that they have to only engaged in bangles making. They cannot afford to have 2 meals a day. এইখিনি এড কৰি দিলেই এইটো কুৱেশ্যনৰ এনচাৰ ফুল হৈ যাব। গতিকে তোমালোকে এই এনচাৰখিনি, এই কুৱেশ্যন দুটা মুখস্থ কৰি ল'বা। মুখস্থ কৰিলে নিশ্চয় তোমালোকে ইয়াৰ পৰা ভাল এটা মাৰ্কছৰ আশা কৰিব পাৰিবা।